শৈব শৈব ভকত বুলি কৈ ভান ধতুৰা সুৰাপান কৰি মন্দিৰত আহাটোৱে শৈব ভকত নুবুজায়। জয় কৃষ্ণ। জয় কৃষ্ণ। প্ৰজাপতি দক্ষৰ অভিশাপ দি দিলে যে শিৱক কোনেও নুপুজিব, অৱজ্ঞাসূচক কিছু কথা ক'লে, যাৰ কাৰণে এই নন্দী যি আমাক এতিয়া পাঠে কৈ আছে ছবিয়ে, নন্দীয়ে অভিশাপ দি দিলে যে বিষ্ণুৰ ভকতসকলেহে এইখিনি কৰিছে, বৈষ্ণৱসকল। গতিকে বৈষ্ণৱসকলে তপ জপ যজ্ঞ আদিৰ জ্ঞান লুপ্ত হওক, কেৱল দিয়া 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 বুলিয়ে ভ্ৰমণ কৰি ফুৰক, সংসাৰৰ মায়ামোহত আবদ্ধ হওক, এনেধৰণৰ মুঠ 6টা অভিশাপ নন্দীয়ে প্ৰদান কৰিলে। আৰু এই নন্দীৰ অভিশাপত প্ৰতি অভিশাপ হিচাপে ক্ষোভিত আৰু ক্ৰোধিত হল ভৃগুমুনি। ভৃগুমুনিয়েও অভিশাপ দিলে যে যিমানখিনি শৈৱ ভকত আছে, শিৱ ভকত আছে, সকলোৱে বেদ তত্ত্ব নাজানি অবাতে পৰিচালনা কৰক, ভাং ধতুৰা আদি মহাদেৱৰ প্ৰসাদ বুলি ভক্ষণ কৰক। কোনে অভিশাপ দিলে? ভৃগুমুনিয়ে। ঈশ্বৰ যে ঈশ্বৰেই তত্ত্বটো চাওক। এতিয়া পাছত সকলো গুচি গল, বাকী সকলে এতিয়া অনুৰোধ কৰিছে যে মহাদেৱ কি কৰা যায়। তেতিয়া সেই অনুষ্ঠানত মহাদেৱে কলে যে মই বৰ দুখ পাইছো, প্ৰজাপতি দক্ষই যিখিনি অভিশাপ মোক দিলে মই তাক লৈ দুখ পোৱা নাই। নন্দীয়ে যি অভিশাপ বৈষ্ণৱসকলক দিলে আৰু ভৃগুমুনিয়ে যি অভিশাপ শৈৱসকলক দিলে, এই দুই অভিশাপৰ কাৰণেহে মই দুখ পাইছো। কাৰণ মোৰ ভকতো ভকত, বিষ্ণুৰ ভকতো ভকত। গতিকে দুই কুলে আবেগত আহি ক্ৰোধৰ বশৱৰ্তী হৈ অভিশাপ দিলে যদিও মুখৰ পৰা ওলাই যোৱা বাণী যেনেকৈ উভতি নাহে, এই অভিশাপ ফলিয়াব, কিন্তু এই অভিশাপৰ মই সীমা বান্ধি দিলো। সেই বুলি মহাদেৱে সীমা বান্ধি দিলে। সীমা বান্ধি দি কলে, যি ভকতে হৰিক একান্ত মনে বা কৃষ্ণক একান্ত মনে ধ্যান কৰিব, সেই সকল ভকতক ভৃগু আৰু নন্দীৰ অভিশাপে স্পৰ্শ কৰিব নোৱাৰে বুলি সিদ্ধান্ত দি সীমা বান্ধি দিলে। ইচ্ছা কৰা হয়তো মহাদেৱে নিজৰ ভকতৰ কাৰণে সীমা বান্ধিব পাৰিলেহেঁতেন, বিষ্ণু ভকতৰ কাৰণে সীমা নাবান্ধিলেও হলহেঁতেন। কিন্তু সেই পৰমেশ্বৰ, যি ঈশ্বৰে এই দুই অভিশাপৰ পৰা মুক্তি পাবৰ কাৰণে সীমা বান্ধি দিলে। আজি এই অনুষ্ঠানৰ পৰা এইটোৱে সেইকাৰণে কব বিচাৰো যে শৈৱ 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 ভকত বুলি কৈ ভান ধতুৰা সুৰাপান কৰি মন্দিৰত আহাটোৱে শৈৱ ভকত নুবুজায়। জয় কৃষ্ণ। জয় কৃষ্ণ। যিদৰে সমুদ্ৰ মন্থনৰ পৰা অমৃতৰ কলহ ওলোৱাৰ আগতেই প্ৰথম অৱস্থাত হলাহল বিষ ওলাইছিলে, সেই বিষ মহাদেৱে ধাৰণ কৰিব পাৰিলে জীৱকুলৰ কল্যাণৰ কাৰণে, তেন্তে হলে মই সেই সকল শিৱ ভকত সকলক, শৈৱ ভকত সকলক প্ৰত্যাহ্বান দিম যে তেওঁলোকে যদি সমাজৰ কু অনাচাৰ বিচাৰখিনি অনাচাৰখিনি যদি ভক্ষণ কৰি সমাজৰ কল্যাণ সাধন কৰিব পাৰে, তেন্তে হলে ভাং ধতুৰা গ্ৰহণ কৰক, অন্যথা আজিই ত্যাগ কৰক। ভাং ধতুৰা গ্ৰহণ কৰিলে শিৱ ভকত নুবুজায়। মহাদেৱে হলাহল বিষ খাইছিলে জীৱকুলৰ কল্যাণৰ কাৰণে, নিচাৰ আসক্তিৰ কাৰণে খোৱা নাছিলে। কিন্তু আজি কি কৰি আছো? মন্দিৰৰ ওচৰত ভাং ধতুৰা খাই মহাদেৱৰ ভকত বুলি কৈ আছো। সেইজন মহাদেৱৰ ভকত নহয়, মই এতিয়া পাখণ্ডে বুলি কওঁ, যিটো কথা মই কোৱা নাই, ভৃগুমুনিয়ে নিজে অভিশাপত প্ৰকাশ কৰি থৈ গৈছে। এইটোৱে হৈছে তত্ত্ব। ঈশ্বৰে যি কৰে কল্যাণৰ কাৰণে কৰে, মনুষ্যই যি কৰে স্বাৰ্থৰ কাৰণে কৰে, নিজৰ দৈহিক সন্তুষ্টিৰ কাৰণে কৰে, ৰিপুৰ সন্তুষ্টিৰ কাৰণে কৰে, কেৱল মাত্ৰ ঈশ্বৰক গৰিণা দি কৰে। আজিৰ পৰা যাতে সেইখিনি নহয়, সেইটোৱেহে অনুৰোধ কৰিম। এই নামে শুনা বুদ্ধ বুধগণ চিন্তিউক নারায়ণ নিস্তার এই
কেয়ো পাই বৰতি কলা পচন্দ এই নিজ মন্ত্ৰ ডাকি হৰি গুগিও হৰিৰা হৰিৰা ৰাম জয় কৃষ্ণ ইয়াতে সুন্দৰকৈ প্ৰকাশ কৰিছে যে স্বয়ং কৃষ্ণ প্ৰভুৱে লক্ষ্মীকো এৰি থৈ লক্ষ্মীৰ সংগৰ পৰাও আঁতৰি আহি ভকতৰ সংগত থাকে বুলি কৈছে আৰু যেতিয়া সিদ্ধ মুনিসকলে বা অনন্ত নাগে যি ভুজংগ সজ্জায় শ্ৰীকৃষ্ণক ধাৰণ কৰি থাকে সেই অনন্ত নাগৰ কাষৰ পৰায়ো শ্ৰীকৃষ্ণ প্ৰভু ঈশ্বৰ ভকতৰ সংগলৈ আহে আৰু সেইকাৰণে প্ৰকাশ আছে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠৰো পৰিহৰি যোগীৰ হৃদয়ৰি থাকা হৰি সাক্ষাতে তথাত গতিকে বৈকুণ্ঠৰ পৰাও আহে যোগীসকলৰ হৃদয়ৰ পৰাও আহে আৰু ভকতৰ সংগত থাকে আৰু সেইকাৰণে পিছত প্ৰকাশ কৰিছে যে হে নাৰায়ণ তুমি অবিহনে দক্ষৰ যজ্ঞ সম্পূৰ্ণ কেতিয়াও নহব আৰু তুমি আহি এই দক্ষৰ যজ্ঞ সম্পূৰ্ণ কৰাত কৃপা সাধন কৰিলা সেই বুলি প্ৰকাশ কৰিছে প্ৰসংগ ক্ৰমে মই এভাগ কথা প্ৰকাশ কৰোঁ আমি সকলো অনুষ্ঠানতে সকলো মাংগলিক অনুষ্ঠানতে আমাৰ জ্ঞাতই হয় বাৰু তথাপিতো জ্ঞাত বা অজ্ঞাত ভাৱে ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাৱেও নিয়ম মানি চলাৰ কাৰণে আমি কিন্তু সকলো শুভ অনুষ্ঠানতে ত্ৰিদেৱক অৰ্থাৎ তিনিওজনক একেলগে আমি স্মৰণ কৰোঁ আৰু তাৰ কাৰণে এটা প্ৰতীক ব্যৱহাৰ কৰা যায় সেইটো হৈছে ওম শব্দটো সেইকাৰণে সমস্ত মন্ত্ৰৰ ভিতৰত ওম মন্ত্ৰটোক শিৰোমণি মন্ত্ৰ হিচাপে কোৱা আছে সেয়েহে আপুনি মই সমস্তখিনি যদি মন্ত্ৰৰ কথা যাওঁ ওম গণেশাই নমঃ ওম লক্ষ্মীয়ে নমঃ আমি যিমান মন্ত্ৰ উচ্চাৰণ নকৰোঁ কিয় যাকে উচ্চাৰণ নকৰোঁ কিয় যাৰ কাৰণে আমি সমৰ্পণ নকৰোঁ কিয় লাগিলে ৰাজসিক তামসিক সাত্বিক যি ভকতিৰে আমি সেই ভাগ মাংগলিক অনুষ্ঠান অনুষ্ঠিত নকৰোঁ কিয় মন্ত্ৰ উচ্চাৰণত আমি প্ৰথমতেই ত্ৰিদেৱক একেলগেই স্তুতি কৰোঁ বা আৰাধনা কৰোঁ সেইকাৰণে কোৱা হয় এই ওম শব্দটোক শিৰোমণি মন্ত্ৰ হিচাপে কোৱা হয় আৰু তাতেই একেশ্বৰে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ অন্তৰ্নিহিত হৈ থাকে আৰু তিনিওজনেই সেই স্তুতি লাভ কৰে সেই অৰ্চনী সেই পূজা ভাগ বা সেই কৰ্মভাগ শুভ সম্পাদন হোৱাত বিঘিনি শূন্য কৰি পূৰ্ণ সম্ভাৱনা কৰি তোলে সেইকাৰণে আমি ওম শব্দটোক শিৰোমণি মন্ত্ৰ হিচাপে সিদ্ধান্ত বা প্ৰকাশ কৰি থোৱা আছে ইয়াৰ পাছতে দক্ষ যজ্ঞ সমাপন আছে আমি কি কয় পদে চাম আৰু তাৰ আলমতে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম কৃষ্ণ
মই বদতে শুনি ও কাকো সমাসন বৰ্গে তুতি কৰিলা দক্ষৰ যজ্ঞ পুনৰূপী বতাইলা সভা মধ্যে নাৰায়ণে দক্ষ কৃষ্ণ পদখিনি এক ধ্যানেৰে শুনকচোন ইয়াত এটা ডাঙৰ তত্ত্ব সোমাই আছে ইয়াৰ পিছতে ক'ব এতিয়া মই আগতীয়াকৈ প্ৰকাশ নকৰোঁ বাৰু ইয়াৰ পিছত ক'ব দক্ষক এতিয়া নাৰায়ণে নিজে মাতি আনিব শিৱক নিন্দা কৰিছিলে যে আগতে এতিয়া দক্ষক মাতি আনি নাৰায়ণে নিজে ক'ব তুমি কাক নিন্দা কৰিছিলা আৰু কাক তুমি মোৰ পৰা আঁতৰত কৰিছিলা এতিয়াই দক্ষক মাতিব গৈছে সেইকাৰণে কৈছে দক্ষৰ যজ্ঞক পুনৰূপী পৰ্বতাইলা সভা মধ্যে নাৰায়ণে দক্ষক মতাইলা এতিয়া পিছত কি ক'ব নাৰায়ণে শুনকচোন প্ৰজাপতি কহু হৰে বিদামানো মহাজন হুয়া হুয়া ইহক জ্ঞান যিটো ব্ৰহ্মা বিষ্ণু মহে সৰতি ৰূপ নাহিকে অন্তৰ ইকো আমাৰ হে প্ৰজাপতি তুমি সকলোখিনি জানা তুমি সকলোতে বিদ্যমান তুমি এজন মহাজন হৈও তুমি কিহৰ কাৰণে অজ্ঞানতাৰ কাম কৰিছা যিজনে ব্ৰহ্মা যিজনে বিষ্ণু আৰু যিজনে মহেশ্বৰ এই তিনিটা ৰূপ এই তিনিটা ৰূপৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই কোনো ধৰণৰ অন্তৰ নাই নাহিকে অন্তৰ এইটো আমাৰ স্বৰূপ গতিকে দক্ষক মাতি আনি নাৰায়ণে কৈছে হে দক্ষ তুমি এই তিনিজনৰ মাজত যি বিভেদ বুলি ভাবিছিলা এই তিনিজনক একো বিভেদ নাই মই অৰ্থাৎ নাৰায়ণে লীলা আৰু কৰ্মবশত তিনিটা ৰূপ ধাৰণ কৰে বুলি প্ৰকাশ কৰিছে মায়া আশ্ৰয় কৰি ধৰোতি দেহ মহিলো স্বৰূপ নাহিকে জগতৰ সৃষ্টি স্থিতি সংহাৰ নিদানে ব্ৰহ্মা হৰ বিষ্ণু নাম এই পদফাঁকিত কৈছে যে হে দক্ষ মই কেৱল মাত্ৰ মায়াক আশ্ৰয় কৰি তিনিটা ৰূপ ধাৰণ কৰিছো সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ কাৰণে আৰু এই জগত সৃষ্টি স্থিতি আৰু সংহাৰৰ নিদানে মই ব্ৰহ্মা হৰ আৰু বিষ্ণু ৰূপে নাম ধৰি
কৰ্ম সম্পাদন কৰি আহিছো ইয়াৰ পাছত কি হ'ব আমি পদ হিচাপে দুটা পদৰ অন্তৰালত কথাখিনি ক'বলৈ চমুকৈ প্ৰকাশ কৰিম কৃষ্ণ শুদ্ধ ব্ৰহ্মময়ী আত্মা মুত ভেদ কৰি খাঞ্চে পথন মহন্তে নেদেখে মুত যেন হস্তপদ ভিন্ন লোহে শৰীৰজিত ভেদ মই প্ৰজাপতি আৰু শংকৰ কিটো পুৰুষৰ পুৰুষাৰ্থ ভমুকতি অনা লাখত নাৰায়ণে এতিয়া প্ৰজাপতি দক্ষক আকৌ কৈছে যে মই শুদ্ধ ব্ৰহ্ম মই জগতৰ আত্মাস্বৰূপ মোক ভেদ কৰি কোনেও একোৱে কৰিব নোৱাৰে আনকি এইবুলিও কৈছে মুত ভেদ কৰি খানছে পথ নৰ পৰ বুলিও কৈছে পাছত কৈছে যে যিসকল মহন্ত মহৎ গুণৰ যি অধিকাৰী সেয়াই মহন্ত ইয়াত উপাধিধাৰী মহন্তসকলৰ কথা কোৱা নাই হলে ইয়াত উপাধিধাৰী মহন্তৰ কথা কোৱা নাই যি গুণত মহন্ত এই গুণত যিসকল মহন্ত সেইসকল মহন্তৰ কথা কৈছে যে মহন্তসকলে আমাৰ মাজত ভিন্নতা বিচাৰ নকৰে আৰু যি কৰে সকলোখিনি সমৰ্পিত ভাৱেৰে কৰে ইয়াত কৈছে যেনেকৈ এজন পুৰুষৰ হাত আৰু ভৰি দূৰ কৰিব নোৱাৰি সেই পুৰুষজনৰ বাবে হাত আৰু ভৰি শৰীৰৰ একোটা একোটা অংগস্বৰূপ ঠিক একেদৰে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰক এই তিনি ৰূপক বিভেদ কৰিবলৈ মানা কৰিছে এই বুলি পৰামৰ্শ দিছে নাৰায়ণে প্ৰজাপতি দক্ষক মাতি আনি এই দক্ষৰ যজ্ঞ অনুষ্ঠানত কৃষ্ণ সভাখন বৰ্গ নাৰাহি দক্ষ প্ৰজাপতি কদি লংকাৰ মাধৱৰ উপদেশে দক্ষৰ অৰ্চিলা কৃষ্ণ কল দূৰ কৰিল সমপিলা মাধৱক দক্ষে ক্ৰোধ লাভ অভেদ পুজিলা
দেৱতা দক্ষৰ মিলিল ব্ৰহ্ম জ্ঞান শংকৰকো ব্ৰহ্ম ভাবে উজিলা পদে ইয়াতে কৈছে যে যিসকল পৰম পুৰুষাৰ্থ পুৰুষ সিদ্ধ পুৰুষ তেওঁলোকে এই মনুষ্য দেহ ধাৰণ কৰি দুৰ্লভ যেটো পাবলৈ বৰ কঠিন সেই মুকুতি অতি সহজেই লাভ কৰে পাছত যেতিয়া উপস্থিত সভাসদ সকলে হিষিকেশ অৰ্থাৎ শ্ৰীকৃষ্ণদেৱৰ এই কথাখিনি শুনিলে আৰু দক্ষ নিপতিয়েও যেতিয়া এই কথাখিনি শুনিলে যিহেতুকে দক্ষই কাক ধ্যান কৰে বিষ্ণুক ধ্যান কৰে কাৰণ প্ৰজাপতি দক্ষৰ উপাস্যই হৈছে বিষ্ণু যেতিয়া স্বয়ং গুৰুৱে আহি প্ৰজাপতি দক্ষক সেই উপদেশখিনি দিলে যে তুমি অভেদ্য জ্ঞান নকৰিবা সকলোখিনি ময়েই হয় কৰ্ম অনুসাৰে কেৱল মাত্ৰ তিনি ৰূপ ধাৰণ কৰোঁ এই মহৎ তত্ত্বখিনি প্ৰজাপতি দক্ষই যেতিয়া অনুধাৱন কৰিলে পৰম পুৰুষ হিষিকেশৰ মুখেৰে মাধৱৰ মুখেৰে যেতিয়া এই তত্ত্ব জ্ঞান পালে তেতিয়াই প্ৰজাপতি দক্ষৰ হৃদয়ত থকা সেই মলিনতা হৃদয়ত থকা সেই দুদুল্যমান অৱস্থা আৰু হৃদয়ত থকা সেই অহংকাৰ আৰু নিন্দাসূচক মনোভাৱ দূৰ হ'ল আৰু পৰিষ্কাৰ হ'ল আৰু তেতিয়াই ব্ৰহ্ম জ্ঞান কৰি মহাদেৱকো প্ৰজাপতি দক্ষই স্তুতি কৰিছে আৰু সেই যজ্ঞৰ ভাগ অৰ্পণ কৰিছে যিদৰে মাধৱক বা হিষিকেশক অৰ্চন কৰিছিলে বন্দন কৰিছিলে প্ৰণাম কৰিছিলে ঠিক একেদৰে এই পৰম জ্ঞান লাভ হোৱাৰ ফলতেই প্ৰজাপতি দক্ষই মহাদেৱকো একেখিনি সমৰ্পণ কৰিছে কৃষ্ণ সমপিলা যজ্ঞ মাধৱ বৰ্ক সমসিয়া দিলন্ত দক্ষিণা ব্ৰাহ্মণ সন্তুতিয়া পাছে অৱভৃত স্নান কৰি প্ৰজাপতি বৃষৰ জিলা মাধৱক বত কৰিয়া প্ৰণতি আনুদেৱ গন্ধৰ্ব কিন্নৰ বিদ্যাধৰ নিৰন্তৰ সম্বৰ্ধনা কৰিলা দেৱগণে দক্ষ ৰখা ধিয়াম বিমানত চৰি চলি লন্ত স্বৰ্গ ইয়াৰ পাছতে যেতিয়া প্ৰজাপতি দক্ষই মহাদেৱকো সেই সমৰ্পিত ভাৱেৰে ব্ৰহ্মজ্ঞান কৰি স্তুতি প্ৰাৰ্থনা কৰিলে আৰু পৰৱৰ্তী কালত মাধৱক স্মৰণ কৰি যজ্ঞ সমাপন কৰিলে শুভ সম্পাদন কৰাৰ পাছত যিসকল আন দেৱতা গন্ধৰ্ব কিন্নৰ বিদ্যাধৰ আছিল এই সকলোৱেই প্ৰজাপতি দক্ষই যি উদ্দেশ্যে এই যজ্ঞ মহাযজ্ঞ ভাগ কৰিছিলে এই মহাযজ্ঞ ভাগৰ ফল
সকলোৱে মিলি প্ৰজাপতি দক্ষক প্ৰদান কৰিলে আৰু যজ্ঞ সমাধান হোৱাৰ পাছত সকলোৱে নিজ নিজ বিমানেৰে নিজৰ লোকলৈ বা নিজৰ ধামলৈ গমন কৰিছে কৃষ্ণ এইখিনিতে উপদেশ দি আছে আমাক যে দক্ষ যজ্ঞ আছিলে মহাদেৱৰ প্ৰতি যে প্ৰজাপতি দক্ষৰ বিৰোধাচৰণৰ দ্বাৰা আৰম্ভ হৈছিলে এই সমস্তখিনি আখ্যান শেষ হৈছে কৃষ্ণ আৰু এতিয়া উপদেশ দি আছে আমাক যে আমি এই আখ্যান ভাগ শুনাৰ কাৰণে আমাৰ ফল কি হৈ আছে আমি কি পাই আছো প্ৰথমতে ভক্তিৰ লক্ষণৰ কথা ক'বলৈ যাওঁতে এভাগ কথা প্ৰকাশ কৰিছিলে যে ৰাজসিক ভকতি কোনখিনি ৰাজসিক ভকতিত কি লাভ হয় আমাৰ ধন টকা পইচা মান সন্মান যশ কীৰ্তি এইখিনি লাভ হয় ইয়াত এই একখান ভাগ আমাৰ শুনাৰ কাৰণে হৰি আৰু হৰৰ মিশ্ৰিত সংবাদ শুনাৰ কাৰণে পাঠে আমাক সেই কাৰণে কৈছে যে আমি ভাগ্যৰ বলতহে এইখিনি শ্ৰৱণ কৰিবলৈ পালো শুনিবলৈ পালো আৰু আমি যিসকলে ইয়াত শ্ৰৱণ কৰিলো আৰু শুনিলো বা যিসকলে এই আখ্যান শুনে তেন্তে হলে তেওঁলোকৰ মান যশ কীৰ্তি আদিসমূহ ঊৰ্ধ্বগামী হয় ওপৰলৈ উঠে সেইবুলি আমাক প্ৰকাশ কৰিছে আৰু শেষত আমাক ইয়াতে কৈছে যে কৃষ্ণ গুণ মিশ্ৰিত হৈ থকা সতী শংকৰ মানে শিৱ আদিৰ এই কথাখিনি শ্ৰৱণ কৰাৰ কাৰণে আমাৰ মনত থকা বিৰোধাচৰণ যি আমাৰ বিৰোধাচৰণ আছে নহয় আমাৰ মনৰ ভিতৰত এই বিৰোধাচৰণখিনি দূৰ হ'ব কাৰণ এই তত্ত্বখিনি আমাক এখন সংস্কাৰমুখীলৈ আনিব আমাৰ যি বিৰোধাচৰণ আছে এইখিনিৰ পৰা আমাক সংস্কাৰমুখী কৰিব নাম অপৰাধত 10টা যি অপৰাধ আছে এই 10 অপৰাধৰ ভিতৰত এটা অপৰাধ হৈছে যে বিষ্ণু আৰু শিৱৰ নামত ভেদ জ্ঞান কৰা এই দুইজনৰ নামক যদি ভেদাভেদ কৰি দেখুওৱা যায় তেতিয়াহ'লে তেওঁ নাম অপৰাধত পৰে চমুকৈ যদি ক'বলৈ যোৱা যায় সেই 10 অপৰাধৰ ভিতৰতে আৰু কিছু পৰে যেনেকৈ ইচ্ছা নথকা শ্ৰোতাক আগ্ৰহ নথকা লোকক বেদৰ জ্ঞান দিবলৈ মানা কৰি থোৱা আছে তেতিয়া জ্ঞান দেউতাজনৰহে অপৰাধ হয় বুলি কৈছে আৰু লগতে মই কৈছিলো না আমি আগতে পাঠত আলোচনা কৰিছিলো যে তামসিক ভকতি কৰিব নালাগে ইয়াতো নাম অপৰাধত সেই কথাটো আছে যে হৰি নামৰ বলত পাপ কাৰ্য সিদ্ধ কৰিব নালাগে হৰি নামৰ দোহাই দি পাপ কাৰ্য সিদ্ধ কৰিব নালাগে যিদৰে আমি ভাং ধতুৰা খাই থাকো মহাদেৱৰ নামত এনে ধৰণৰ কাৰ্য তাৰ পাছতে আকৌ আছে যে আমি গুৰুক নিন্দা কৰিব নালাগে এতিয়া গুৰু বুলি ক'লে প্ৰশ্ন আহে যে কোন সকল গুৰু পৰম গুৰু শিক্ষা গুৰু দীক্ষা গুৰু পৰম গুৰু আমাৰ স্বয়ং এজনেই যি মহান পুৰুষ কৃষ্ণ ব্যতিৰেকে আন মহান পুৰুষ হ'ব নোৱাৰে সেই পৰম গুৰু আৰু দীক্ষা গুৰু যি আমাক শৰণ দিলে যি আমাক ঈশ্বৰৰ পৰিচয় কৰাই দিলে সেয়া হৈছে শৰণাচাৰ্য বা শৰণ গুৰু আৰু শিক্ষা গুৰু বা জ্ঞান গুৰু আমাৰ শিক্ষানুষ্ঠানেই হওক অন্যান্য ধৰ্মানুষ্ঠানেই হওক এই সকলেই গুৰু এতিয়া ব্ৰহ্মা আদি কৰি শিৱ যত আছে সকলোখিনি শ্ৰেষ্ঠ গুৰু আৰু এভাগ বাহ্যিকভাৱেহে প্ৰকাশ কৰো আমি গুৰু আমাৰ মাজতো পাওঁ বাটেদি গৈ আছে এজন মগজু বিকৃতিকাৰী যাক সামাজিক ভাষাত পাগল বুলি কয় কোনোবা এজন গৈ আছে এই মগজু বিকৃতি হোৱা ব্যক্তিজনে ক'লে
এই সিফালে যায় এইটো গাত আছে পৰিবি তেতিয়া এই আপুনি মই ভালজনে দেখি পেলাই আচৰিত হলো সঁচাকে এইটো গাত নোকোৱাহে এতিয়াই পৰি ঠেং ভৰি ভাঙিলে হয় এতিয়া কওক সেই আমি পাগল বুলি আখ্যা দিয়া ব্যক্তিজন আমাৰ কাৰণে সেইখন সময়ত গুৰু হয় নে নহয় গতিকে গুৰুৰ তত্ত্ব হল এইটোৱে যিজনে এটাও যদি বিদ্যা শিক্ষা দিব পাৰে সেইজনেই গুৰু লেখীয় হয় নাম অপৰাধত সেইটো কথা আছে যে গুৰুক নিন্দা কৰিব নালাগে গুৰু বাক্য অৱমাননা কৰিব নালাগে এনে ধৰণৰ 10টা যে নাম অপৰাধ আছে এই নাম অপৰাধৰ পৰা আতৰত বা নিলগত থাকিলে কিন্তু হৰি ভকতিৰ মাৰ্গটো সুগম কৰণীয় হ'ব অথনিয়া পৰা এটা প্ৰশ্ন কৌতূহলত আছে চাগে প্ৰকাশ কৰোই আৰু আমি কৈছিলো নহয় যে নিজকে কেনেকৈ পৰীক্ষা কৰিম যে আমি মায়াৰ মাজতে বেছি আবদ্ধ আছো ঈশ্বৰক আচৰণ কৰিছো নে কুসংস্কাৰ অপসংস্কাৰৰ মাজত আছো এটা পৰীক্ষা কৰি চাওঁ আহকচোন নিজকে কালিলৈ যদি ঈশ্বৰে নকৰক কালিলৈ বাদ দিয়ক পৰহিলৈ আৰু 2টা দিন বাদ দিয়ক 2টা দিন যোৱাৰ পাছত গৃহতে কামৰ বৰ উৎপাতক লৰালৰিত দুৱাৰ মুখতে কোনোবা এজনে আমাৰ বৰকৈ এটা উজুতি খালে আৰু বুঢ়া আঙুলিৰ নখটো ছিঙি গ'ল সেইখিনি সময়ত আপুনি মুখৰ পৰা কিবা এভাগ ওলাই আহে কাৰোবাৰ মুখত অবাইচ ওলাই অবাইচ মানে গম পাইছে ন বেয়া ভাবিছে কাৰোবাৰ মুখত সেইখিনি সময়ত অবাইচ ওলাই কাৰোবাৰ মুখত আয়ো গোপায়ো নকওঁ বাকীখিনি ওলাই নোলাই জানো আৰু কাৰোবাৰ মুখত কৃষ্ণ কৃষ্ণ পৰিলো ৰক্ষা কৰা প্ৰভু যিকোনো এজন ঈশ্বৰৰ নাম ওলাই ইয়াতে 3জন শ্ৰেণীৰ আমি নিজকে বিভক্ত কৰি ল'ব পাৰো যে আমাৰ আচৰণ কিমানলৈকে গৈছে যদি অবাইচ ওলাইছে সেইখিনি সময়ত তেন্তে ধৰি লওক আমি সংস্কাৰমুখী হ'ব পৰা নাই আমি এই গেলা পচাতে অসংস্কাৰৰ মাজত আছো যাৰ কাৰণে আমাৰ জিভায়ে আকস্মিকভাৱে কোনো পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ জিভাই সেই ভাষ্য ওলাই আহিছে আৰু যদিহে আয়ৈ গোপাই ওলাইছে তেন্তে ধৰি লওক কুসংস্কাৰত বাৰু নাই কিন্তু এই মায়াময় বিষয় যন্ত্ৰণাত বেছিকৈ মজি আছো যাৰ কাৰণে আয়ৈ গোপাই ওলাও যদি ঈশ্বৰৰ নাম ওলাইছে সেইকণ সময়ত তেন্তে ধৰি লওক যে আমাৰ আখৰা ঠিকেই চলি আছে আমি ভালকৈ ভাওখন কৰি আছো আৰু এই ভাওখনৰ ভাল এটাই ফল পামগৈ এই জিভাখনে হৈছে সেইখন বস্তু জিভাখনে অকল সোৱাদেই নলয় কিন্তু জিভাখনে বাক্যও কয় হে জিহ্বা সদা তোৰ মধুৰেখে মাত্ৰ প্ৰিয় জানতই ৰসৰ সাৰক আনতে যে নিৰন্তৰে কৰিও ক মাত্ৰ পান নাৰায়ণ নাময় অমৃত আমাৰ এই যি ইন্দ্ৰিয়সমূহ আছে জিভাক কৈছে আচল ৰসৰ সোৱাদ কি তইহে জান তিতা মিঠা কেহা লুনিয়া জিভাখনে জানে জিভাক সেইকাৰণে কৈছে হে জিভা তই আচল মধুৰ ৰস কি বুজি পাও গতিকে তই এইটো চা যাতে তোৰ জিভাই তোৰ মুখেৰে তোৰ জিভাৰ দ্বাৰা সদায় যাতে নাৰায়ণৰ অমৃত বাণীহে পৰখে সেই বুলি পৰামৰ্শ দিছে এতিয়া আমাৰ জিভাখনক সন্তুলন কৰিব লাগিব কেতিয়াবা এনেকুৱা হয় সন্মুখত দেখি
কয় নহয় আইগৰাকীয়ে নকৈ নোৱাৰিলো আৰু কৈ পেলালো এই কৈ পেলালোটোৱে পেলাই দিয়া যায় গতিকে কৈ পেলোৱাতকৈ এই জিভাখনকে সেইকণ সময়ত কামোৰে নামাৰি ধৰি থাকো কচোন এতিয়া কেনেকে ক ধৰি থাক জিভাখনকে কামুৰি ক এতিয়া কেনেকে কি ক'বলৈ আছে ক এতিয়া এইখিনিতে যেতিয়া এই খং নামৰ চন্দালটো যেতিয়া ভিতৰত গৈ শান্ত হ'ব জিভাখন তেতিয়াই এৰিব তেতিয়াই বিবেকে ক'ব তই ভাবচোন কিমান এটা ভাল কাম কৰিলি সেইকণ সময়ত জিভাখনক কামুৰি ৰাখি সি কৈ নেপেলালে আৰু সি ৰৈ পেলালে আৰু এই ৰৈ দিয়াৰ কাৰণে এই আপোনাৰ মোৰ জীৱৰ এটা পাপ কৰাৰ পৰা আমি ৰক্ষা পৰিলো সেই তেনেদৰেই আমি যদি যিখিনি আমাৰ ইন্দ্ৰিয় আছে এই সমূহক যদি সন্তুলন কৰিব পাৰো তেন্তে হলে এই পাপ কাৰ্য সিদ্ধিৰ পৰা নিলগত আহিব পাৰিম বাস্তৱ কিছু ঘটনা আমি দৃশ্যমান কৰিবলৈহে প্ৰয়াস কৰো চকুৰে যিখিনি দেখি আছো এইখিনি সকলো সঁচা নে বাৰু যিখিনি কাণেৰে শুনি আছো সকলোখিনি শুদ্ধই শুনি আছো নে নিজ কাণেৰে শুনি আহিছো কি মিছা নহয় বুলি আমি হিতাহি মাৰি আহো নিজ কাণেৰে শুনি আহিছো নিজ চকুৰে দেখি আহিছো হয় তেওঁ সেইটো কাম কৰি আছে ধৰি লওক এটা উদাহৰণ কাষতে অলপ আঁতৰত এঘৰ গৃহস্থিত এগৰাকী ৰোগী শয্যাগত আছে তেওঁ এজনী গাই আছে পোৱালি এটাৰ সৈতে বাটেদি এজন বাটৰুৱা গৈ লৈ পেলাই আইগৰাকীয়ে ৰোগীয়ে আইগৰাকীয়ে মাতি আনিলে বোপাই আছোন মোক খাবলৈ একো নাই ৰান্ধিবলৈ একো নাই গাইজনী আছে তই মোক খিৰাই পেলাই গাখীৰ টুকুৰা দি থৈ যা মোক খিৰাবলৈ উপায় নাই বাটৰুৱাজন বৰ ব্যস্ত আছিল তথাপিতো লৰালৰিকৈ গাই যেনিবা গাখীৰখিনি খিৰাই দিলে খিৰাই দি পেলাই গৃহস্থ আইগৰাকীক গৰমো কৰি দিলে তেওঁ খালে খাই লৈ পেলাই আইগৰাকী অনুভৱ কৰিছে ইও ভোকত কলমলাই আছে চাচোন বেচেৰাটো তাক ক'লে বোপাইও তই যে মোক গাখীৰকণ দিলি মই দেহটোৱে মই খবৰ সাত পালো মোৰ টোপনি ধৰিছে মই অকণ শু তই এটা কাম কৰ তয়ো ভোকত আছ তই এইটোকে লৈ যা মই এই খাটতে শু বান্দাতে তই এইটো লৈ যা গৈ তয়ো অকণ গাখীৰ খিৰাই পোৱালিটো এৰি দিবি গাখীৰটো খুলি তই যাবিগে মোক আৰু নজগাবি মোক অকণ মই শুম এতিয়া আপুনি বাটেৰে গৈ আছিলে আপুনি গৈ সেইটো বস্তু দেখিলে যেতিয়া আইগৰাকী শুই আছে ওচৰৰ পৰা লোটাটো লৈ মানুহজনে গাখীৰ খিৰাইছে গাখীৰকণ খাইছে লোটাটো তাতে থৈ গৰুজনী জপন এখন খুলি পাৰ হৈ গৈছে গাঁৱত আপুনি আহি চৰ্চা কৰিছে আজি মই নিজ চকুৰে তাক ধৰা পেলাই থৈ আহিছো হয় নে নহয় কওকচোন আপুনি গোটেই দৃশ্যটো দেখিছিলে জানো আপুনি আধা দেখিলে সেইকাৰণে সকলো চকুৰে দেখাও সঁচা নহয় সকলো কাণেৰে শুনা কথাও সঁচা নহয় শাস্ত্ৰই সেই কথাটো কৈছে যিদৰে আমি কষ্টটো যদি পাওঁ দেখুৱাব নোৱাৰো এইটো কষ্ট বুলি কেৱল অনুভৱ কৰো ঈশ্বৰ সত্য শুদ্ধ আমি সেইটোৱে অনুভৱ কৰো যিদৰে বায়ু আমি দেখা নাপাওঁ কিন্তু বায়ু নহলে জীয়াই নাথাকো যিটো সত্য ঠাণ্ডা আমি দেখা নাপাওঁ অনুভৱ কৰো যিটো সত্য গৰম আমি দেখা নাপাওঁ অনুভৱ কৰো সেইটোৱে সত্য ঠিক সেইদৰে ঈশ্বৰ আমি দেখা নাপাওঁ কিন্তু সেই অনুভৱৰ বস্তু সিয়েই পৰম সত্য ইয়াত সেইটোৱে কৈছে তুমি সত্য শুদ্ধ জ্ঞান অখণ্ডিত বাকী চৰাচৰ মায়াময় তোমাৰ বিনোদ ৰূপ তোমাৰ বিনোদ ৰূপটোৱে আচল বস্তু আচল সত্য আৰু বাকী বেলেগ সত্যৰ ইয়াত নাই যিমানখিনি সত্য আছে সেইখিনি সত্য আপেক্ষিক সত্য আৰু বাকীখিনি ক্ষণস্থায়ী সত্য কৃষ্ণ